এইবোৰ মই অলপ ডাঙৰ ডাঙৰ বাংলো, অলপ ডাঙৰ ডাঙৰ গাড়ী, এইবোৰ দেখিলে নাহিবনে আৰু লুলু? নাহিলে তাই লছ হ'ব। মোৰ সমান হেৰি প্ৰপাৰ্টি থকা মানুহ নাপায় আৰু। অলপ খোজকাঢ়ি আহোঁ, অলপ ক্ষীণামে নেকি, পেটটো বৰকৈ ওলাইছে। পেটটো ওলাই থাকিলেও আকৌ বৰ বেয়া দেখাই নহয়, বুঢ়া বুঢ়া লাগে। অলপ ডেকা ডেকা দেখিবৰ কাৰণে অকণ এক্সাৰচাইজহে কৰিব লাগিব। কাইলৈ ধংকচ পাঠক আহিব হেৰিলৈ আমাৰ চাৰিআলিটোলৈ। এই চুলি গজোৱা দৰৱ আনিবলৈ ময়ো যাব লাগিব। মুখখন ঢাকি পেলাই যাম, নহ'লে আকৌ মোৰ চেহেৰা দেখিলে চবেই গম পাই যাব নহয়। হেৰি কৰিব লাগিব, চুলিখিনি যদি গজি যায় একদম মজা হ'ব, টেনশ্যন নাই আৰু তেতিয়া আৰু। ঐ দধি, তোৰ কামটো সিজিছেগৈ নাই? ক'তনো সিজিবগৈ, এতিয়া অকণমান হেৰি নিজকে ঠিক কৰিম বুলি ভাবিছোঁ, নহ'লে কোনেও পাত্তাই নিদিয়ে, গম পাইছ নাই? তই কি সেই এক্সাৰচাইজ কৰিবি নে কি? কিবা চুলি তুলি লগাবি নেকি? তাকে চুলি গজা দৰৱ এবিধ দিব ধংকচ পাঠকে, তালৈহে যাবলৈ ওলাইছোঁ মানে কাইলৈ যাম। কাইলৈ আহিব, চুলিকেইডাল গজেই নেকি বোলো। তহঁতক এতিয়া কিমান সৰু সৰু লাগে চুলিখিনি থকাৰ কাৰণে, মোকহে ইমান বুঢ়া বুঢ়া দেখি, সেইকাৰণে মই ভাবিছোঁ মোৰ যদি গজি যায় চুলিখিনি ভাল হ'ব। বেচেৰা কি কি যে কৰা নাই আৰু দেই বিয়াখন হ'বৰ কাৰণে, এইবেলি হ'লেই হ'ল আৰু তোৰ আৰু। এক্সকিউজ মি, আপুনি দধিৰাম বৰা নহয়নে? অঁ হয় লুলু, তুমি? মই। আপুনি কি বলিয়া নেকি? কি হ'ল তুমি এনেকৈ কৈছা যে মোক? এতিয়া তাৰমানে আপুনি একোৱে বুজি পোৱা নাই হে? আপোনাৰ লাজ চৰম নাই হে? আপোনাৰ জীয়েকৰ লগত জীয়েক মই তেনেকুৱা বয়সৰ এজনী ছোৱালীক বিয়াৰ বাবে প্ৰস্তাৱ দিবলৈ লাজ লগা নাই? তুমি ভুল বুজিছা। মোৰ তোমাৰ সমান তোমাৰ বয়সৰ ছোৱালী হ'বলৈ মই আজিলৈকে বিয়াই পতা নাই। চুপ থাকক, একেবাৰে মনে মনে থাকক, বেছি কথা নকবই। আৰু হৰমোহন কাই আপুনিতো ইমান জনা শুনা মানুহ এজন হৈ আপুনি বুজাবহে লাগে, আপুনি উল্টাই উকচাই দিছে মানুহজনক। মই কি কৰিলোঁ লুলু? মই একো কৰা নাই দেই। জানো নহয় হে, বিয়াৰ বাবে প্ৰস্তাৱ দিবলৈ গৈছে, ডাঙৰ ডাঙৰ গাড়ী দেখুৱাই, ঘৰ দেখুৱাই। লুলু তই ৰচোন, বেছি বকিছ। কি বুলি কয়, এজনৰ ধেৰ প্ৰপাৰ্টি আছে, জান নাই? তোৰ বহুত লাভ হ'লহেঁতেন, সঁচাকৈ কৈছোঁ। কথা ক'বলৈ আহিছে, কথা ক'বলৈ পোৱা নাই হে? পইচা খোকা বুলি ভাবিছে মোক হে? ধন সম্পত্তি খোকোৱা বুলি ভাবিছে? সেইটো কথা নহয় লুলু, অকণমান ধৈৰ্য ধৰা। তোমাৰ লাভ হ'লহেঁতেন মানে কি, তুমি সুখেৰে খালাহেঁতেন জীৱনটো, পইচানো কাক নালাগে। আৰু এইটো জীৱনটো ভালকৈ জীয়াই থাকিবলৈ পইচাই দৰকাৰ, পইচা নহ'লে একোৱেই নাই, সেইটোহে কৈছোঁ। সেই বুলি আৰু মোতকৈ দুগুণ ডাঙৰ মানুহ এটাৰ লগত মই বিয়া হ'ম হে? গাড়ী দেখি, ঘৰ দেখি পেলাই মই ইমান একদম বেয়া দিন অহা নাই আকৌ মোৰ দেই, সঁচা কথা কৈছোঁ। গাড়ীখনৰ লগত বিয়া পাতিম নে ঘৰৰ লগত বিয়া পাতিম? মই মানুহটোৰ লগতহে বিয়া পাতিম হে? মই আপোনাৰ নিচিনা বুঢ়াটোৱে বিয়া হ'ম নেকি? বুঢ়া বুলি তেনেকৈ নক'বা, মোৰ চুলিখিনি নাই আৰু পেটটো ডাঙৰ, মই বুঢ়া মানুহ নহয় নহয়। আপুনি 22 বছৰীয়া ডেকাটো আকৌ বুঢ়া নহয় নহয় আপুনি। ঐ লুলু, অকণমান মুখখন চম্ভালি কথা কচোন। যিমান যি হ'লেও তোতকৈ ডাঙৰ নহয় জানো বাৰু হে? ডাঙৰ হ'লে ডাঙৰ হিচাপে থাকিব লাগে আকৌ হে? অকণমানি ছোৱালীজনীক বিয়া পাতিম বুলি ক'ব লাগে নেকি? মোৰ নিচিনা সৰু ছোৱালীজনীক বিয়া পাতিম বুলি ক'ব লাগে নেকি হে? 50 বছৰ ওপৰত হ'ল, মোৰ কেই বছৰ হৈছে? মোৰ 25 বছৰ হৈ গৈছেহে। মোতকৈ সেই দুগুণ ডাঙৰ মানুহলৈ মই বিয়া হ'ম। ডাঙৰ সৰুনো কি আছে, আজিকালি টকা পইচাই মেইন। তই বহুত ডাঙৰ ভুল কৰিছ, টকা পইচা নহ'লে এইখন সংসাৰত একোৱেই নাই। বেছি কথা নক'ব, বেছি কথা নক'ব। নিমখ ভাত খাম লাগিলে, এই বুঢ়াটোলৈ বিয়া নহয় বুলিছোঁ, নহয় কথা সিমানেই। এইবোৰ দামী দামী সেই গাড়ী দেখুৱাই মোক ফচাম বুলি ভাবিছে, একে খুন্দাই ভাঙিম, আইনা চাইনা ভাঙি পেলাম, খং উঠিব। আজিয়ে কাণ খুলি শুনি লওক, মোৰ পৰা এইবোৰ আশা নকৰিব। মই মুঠতে ইমান বেয়া দিন অহা নাই, ঘৰত বুঢ়ী হৈ থাকিম লাগিলে, মই বিয়া হ'বলৈ নাই। কথাটো সেইটোৱে দেই, খোলাখুলিকৈ কৈ দিছোঁ। আৰু নেক্সট টাইম যদি মোৰ ঘৰৰ মানুহৰ লগত কিবা কিবি এইবোৰ কথা পাতিবলৈ হয়, কথা কিন্তু দুচৰা হৈ যাব। মোক কিন্তু খঙে একদম মূৰত একদম ধৰিবগৈ আকৌ দেই। মই ডাঙৰ চাঙৰ নেমানিম আকৌ দেই, মই কৈ দিছোঁ। মই চেণ্ডেল খুলি একদম ফাটো উলিয়াই দিম আকৌ। ময়ো গোটেই এজনী বৰ দন্দুৰী ছোৱালী, এইজনীৰ লগত নহ'ব কাম। মই আকৌ এনেই দেখি পেলাই পচন্দ কৰিছিলোঁ সিদিনা। কোনোবা আছে চাগে প্ৰেমিক চেমিক, সেইকাৰণেহে ইমান দম দেখুৱাইছে তাই। ভাজিকণ বনাই লওঁগে, মটৰ আৰু আলু। এতিয়া ঠাণ্ডা দিনত আৰু মটৰহে আৰু মটৰ, তাৰপিছত ফুলকবি, বন্ধাকবি, সেইবোৰহে আৰু বেলেগ ইমান নাথাকে আকৌ। ওলকবি, এইকেইটা বস্তুৱে প্ৰায় খাই থকা হয়। মই ভালো পাওঁ আকৌ দেই, মটৰটো এনেকৈ সেই আলুৰ লগত ভাজি খাই বৰ ভাল লাগে আকৌ। পেটুকণৰ কি হ'ল জানো, এইকেইদিন এভুমুকিও মৰাহি নাই, ইমান ব্যস্ত নে একেবাৰে। কালি সেই ফোন কৰোঁতে কৈছে বোলে এইকেইদিন বোলে ব্যস্ত থাকিম বোলে, মেচিনে বোলে ধান মাৰিছে বোলে, এইকেইদিন বোলে দিগদাৰ নকৰিবা দেই। মই বোলো মই কি দিগদাৰ কৰোঁ, কথা ক'বলৈ আহিছা বোলো, কথা ক'বলৈ আহিছা বোলে, হ'ব তোমাৰ লগত কাজিয়া কৰি থাকিবলৈ সময় নাই বোলে, সেইদে বুলি কৈ কাটি দিলে। বৰ বিজি দেখুৱাই মাজে মাজে একদম, খেতি এইবোৰ কাম সামৰালৈকে একদম সময়ে নাই আৰু।
বাই ভাত কিহে বনাইছ তই সদায় সদায় মটৰ গাল লৈ বহি থাক যে মটৰ নাখাই কি খাবি কিমান ভাল বস্তু আকৌ ভিটামিন আছে আলুৰ লগত ভাজি দিম খাবি নাটোল আলুৰ লগত দাইল অকণ বনাম হৈ যাব আৰু ক'ত মাছ মাংস পাবি সদায় সদায় কথা এটা কম বেয়া নাপাবি আকৌ কি কথা তোৰ হ'বলগীয়া গিয়েৰে হয়নে কি হয়নে পেটুকণ দাই মোক ভাত এসাঁজ খুৱাই নপঠিয়ালেও কাম কৰাই বোলে গোটেই হেৰিবোৰ ডাঙৰিবোৰ গোটেই খুলি খুলি দিলোঁ সেইবোৰ গোটেই ধান উলিয়ালে মেচিনত মোক বোলে তই বোলে ভাত খাই যাবি শিক্ষা কথা নক'লে দেই ইমানখিনি কাম কৰে তোক কি ভাত খাই যা বুলি নক'লে নে পেটুকণ অলপ বেছি হৈছে ইয়াত কিবা এটা হৈছে মই ইয়াত আকৌ যাইব হ'ল অকল খালি মোক চাকৰ বোৱাই থাকে ভালকৈ পইচাকেইটাও নিদি ভালকৈ খাবলৈও নৰখায় আচৰিত পাইছোঁ আমাৰ ঘৰ পৰাই ছোৱালী দিম আকৌ সি আকৌ ইমান হেৰি কৰে নে মই আজি ফোন কৰি সুধিম ৰ ইমানো হেৰি হ'ব লাগেনে ভাতকেইটাতো অন্ততঃ খুৱাই পঠিয়াব পাৰে তোক এতিয়া মটৰ আলু ভাজি দিম দাইলৰ লগত সেয়াই খা তয়ো আকৌ বিধে বিধে হেৰি কৰি নাথাক হ'ব বনাকে যে আজি আছে তাকে বনাকে ভোক লাগি আহিছে মোৰ ইমানখিনি কাম কৰি আহিছোঁ হ'ব বনাইছোঁ দে ৰ বেঙাটা গুচি আহিলি যে ভাত খাবলৈ কম বুলি ভাবিছিলোঁ ক'ত ৰখাইছে আপুনি ভাত খাবলৈ মিছা কথা নক'ব আকৌ দেই মই এতিয়া ঘৰত ভাত খাব লাগিব ইমান ভোক লাগিছে তুমি আহিলা তুমি কিবা ইমান স্বাৰ্থপৰ হ'ব লাগেনে দোকানত কৈছোঁ ইমান কাম কৰা ইমান হেৰি কৰা তাক চাকৰ বোৱালা ভাত কেইটামান খাই যা বুলি ক'ব নোৱাৰিলা এতিয়া মোৰ গাতহে দুখ হ'ল মানে মইতো ভাত খাবলৈ ৰখাম বুলিয়ে ভাবিছিলোঁ এইটোহে গুচি আহিলে আকৌ তোমাৰ কথা চব জানো তোমাৰ এটাই খোল খালি তুমি সেইটোকো ভাল নোপোৱা আৰু কালি মোক কি কৈছা আপোনাক তুমি মোক এইকেইদিন ডিষ্টাৰ্ব নিদিবা আহি দিগদাৰ নিদিবা এইকেইদিন মই কাম কৰোঁ মই তোমাক কি ডিষ্টাৰ্ব দিলোঁ হয় মই সেইটো ভাবত কোৱা নাই নহয় কথাটোহে কৈছোঁ তুমি কেতিয়াবা এনেই সৰু সৰু কথাবোৰত লাগি থাকা যে সেইবোৰ লাগি থাকিবলৈ বোলো সময় নাই খেতিত ধৰিছোঁ সেইটোহে কৈছোঁ বাইক মানে আপুনি সেই দন্দুৰি বুলি ভাবে সেইকাৰণে কৈ থাকে হয় তই যা তই উল্টা পুল্টা গাই নাথাক বাই মই হাত ভৰি ধুওঁগৈ সোনকালে মটৰ ভাজিটো বনা হ'ল কি তোমালোকৰ দুইটা যে বাই ভাই মিলি যে ষড়যন্ত্ৰ ৰচি থকা মোৰ কাৰণে মইতো ক'বলৈ লওঁতেই তোমাৰ ভাইৰৰ ৰ'বলৈ সময় নাই দৌৰি ওলাই গুচি আহিলে আৰু কাম কৰিবলৈ দিওঁ বুলি চোৱা বেঙি মোৰ মুডটো বেয়া নকৰিবা দেই মই 31 ডিচেম্বৰ খানা কথা পাতি পেলাই আহিছোঁ মোৰ মূৰটো নাখাবা কিন্তু এতিয়া দেই হ'বচোন হ'ব মুখ ফুলাবলৈ বন্ধ কৰা 31 ডিচেম্বৰ খানা খাম একেলগে মজা লাগিব হাঁহ এটা মাৰিম আহা ইমান তুমি কেলে খং কৰা বুজি নাপাওঁ দেই খাবই লাগিব একেলগে আমি চবেই খানা এটা খাম বুলি ভাবিছোঁ ৰাম হ'বচোন হ'ব তোমাৰ মতে হ'ব বুলি তোমাৰ মতে হ'ব হ'লতো